হয় স্যাৰ আপোনাৰ ব্যক্তিত্বৰ বিষয়ে আমি যেতিয়া অৱগত হৈছো আমি প্ৰশংসাটো আমি কৰিবলৈ আমাৰ সেইখিনি যোগ্যতাও নাই আপোনালোকে আপোনালোকৰ জীৱনকালত যিমানসমূহ কৰ্মৰে আমাক জ্যোতিষ্মান কৰি আহিছে সমগ্ৰ অসমবাসীক আপোনালোকে যিমানখিনি কৰ্মৰাজিৰে চাৰ্ভ কৰিছে তাৰ বাবে আমি সমগ্ৰ অসমবাসী ৰাইজৰ হৈ পোনপ্ৰথমে আপোনাক ক্ষমা জনাইছোঁ আৰু আশা কৰিছোঁ এনেকুৱা ব্যক্তিত্ব প্ৰধান ব্যক্তি আকৌ নতুন প্ৰজন্মৰ পৰা যাতে ওলাই আহে আৰু আমাৰ প্ৰচেষ্টাও নতুন প্ৰজন্মক উদগনি জনাই আপোনালোকৰ দৰে ব্যক্তিত্ব গৰাকীৰ বাবে মনোগ্ৰাহীতা প্ৰদান কৰাটো হয় স্যাৰ আপুনি দৰ্শক ৰাইজ মই কিনো ক'ম স্যাৰ প্ৰতিটো ক্ষেত্ৰতে তেখেতৰ অভিজ্ঞতা আছে পোনপ্ৰথমে স্যাৰ মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপোনাৰ বাল্যকালত আপুনি কি কৰি ভাল পাইছিলে আপোনাৰ বাল্যকালৰ শিক্ষা কেনেকৈ আপুনি লৈছিলে সেই বিষয়ে অলপ আমাক জনাওকচোন যাতে আমাৰ বাল্যকালত পঢ়ি থকা ল'ৰা ছোৱালীসমূহে আপোনালোকৰ দৰে আগ্ৰহী হৈ আপোনালোকৰ দৰে ব্যক্তিত্ব সম্পন্ন ব্যক্তিলৈ ৰূপান্তৰিত হ'ব পাৰে Subscribe Gyan Barta, the one and only psychological podcast channel in Assam. Get enlighten yourself. Thanks for watching.